নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি ডিএমইৰ নন টেকনিকেলৰ স্কিল টেষ্টৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যদিও এতিয়ালৈকে ৰিটেন টেষ্টৰ ৰিজাল্ট দিয়া নাই, তথাপিও যিসকল লোকে ইয়াৰে ৰিটেনৰ কাট অফ ক্লিয়াৰ কৰিম বুলি ভাবিছে তেখেতসকলে ডিএমইৰ নন টেকনিকেলৰ স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাটো ভাল হ'ব। যিহেতু ডিএমইৰ পৰীক্ষাবিলাকত বা হেল্থৰ পৰীক্ষাবিলাকত বেছি টাইম নাথাকে স্কিল টেষ্ট আৰু ৰিটেন ৰিজাল্টৰ মাজত। গতিকে আপোনালোকে এতিয়াৰ পৰা যিসকলে কাট অফ ক্লিয়াৰ কৰিম বুলি ভাবিছে তেওঁলোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। গতিকে আমি এই ভিডিঅ'টোত আজি কেতিয়া হ'ব স্কিল টেষ্ট, ভাইভা নে কম্পিউটাৰ হ'ব, মানে টাইপছ কি হ'ব স্কিল টেষ্টৰ, আৰু কম্পিউটাৰ হ'লে চিলেবাছ কি চাব লাগিব তাৰ বিষয়ে বিশদভাৱে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। স্কিল টেষ্টৰ যিটো এক্সপেক্টেড ডেট সেইটো কেতিয়া হ'ব পাৰে, যিহেতু লিখিত পৰীক্ষাৰ ফলাফলটো আপোনালোকে ছেপ্টেম্বৰৰ মাজভাগমানত পাই যাব। গতিকে স্কিল টেষ্টটো ইয়াৰে 20 তাৰিখৰ বা 25 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে। স্কিল টেষ্ট আৰু ৰিটেন টেষ্টৰ মাজত ৰিজাল্টৰ মাজত বেছি টাইম নাথাকে, এসপ্তাহ টাইম দিব। এসপ্তাহৰ ভিতৰত আপোনালোকৰ স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে মাতিব। যিহেতু বহুকেইখন বৰ্ড থাকে, বেছি টাইম নালাগে, এসপ্তাহৰ ভিতৰতে স্কিল টেষ্টখিনি হৈ যাব। স্কিল টেষ্টৰ টাইপটো কেনেকুৱা হ'ব? টাইপ ভাইভাও হ'ব পাৰে বা কম্পিউটাৰো হ'ব পাৰে। যোৱাবাৰ আমি যি এডিআৰই 1ত হেল্থৰ যিবিলাক এক্সাম হৈছিল একেলগে, তাত আমি দেখা পাইছিলোঁ যে নন টেকনিকেলখিনিৰ বেছিভাগ ভাইভাই হৈছিল, কিন্তু যিবিলাক একাউণ্টেণ্ট পষ্ট আছে বা এনেকুৱা এছিষ্টেণ্ট পষ্ট আছে তেওঁলোকৰ মাজে মাজে কম্পিউটাৰো কৰিব দিয়ে। কম্পিউটাৰৰো বেছিক কম্পিউটাৰখিনিহে কৰিব দিয়ে, বেছি একো টান নিদিয়ে। গতিকে আপোনালোকে কম্পিউটাৰৰো প্ৰিপাৰেশ্যন কৰি থকাটো ভাল হ'ব। যিহেতু বন্ধু বান্ধৱীসকল ডিএমই হওক বা হেল্থৰ এক্সামৰ বিভিন্ন এক্সাম হওক, তেখেতসকলে স্কিল টেষ্টৰ কাৰণে আজিলৈকে কোনো অফিচিয়েল চিলেবাছ দিয়া নাই। গতিকে আগতে যিবোৰ পৰীক্ষা হৈ গৈছে তাৰ পৰা অনুমান কৰিব পাৰি যে ডিএমইৰ যিটো স্কিল টেষ্ট সেইটো মেইনলি ভাইভাতে ফ'কাছ কৰিব। তথাপিতো আপোনালোকে কম্পিউটাৰটো চাই যাব লাগিব, কাৰণ সময়ত যদি কম্পিউটাৰ কৰিব দিয়ে তেতিয়াহ'লে সেইখিনি আপোনালোকৰ আগতে প্ৰিপাৰেশ্যন হৈ থকাটো ভাল হ'ব। কম্পিউটাৰৰ কি চিলেবাছ লাগিব? কম্পিউটাৰৰ চিলেবাছ MS Word, MS Excel, MS PowerPoint। গতিকে ইয়াৰে বেছিক যিখিনি হয়, যেনে MS Wordত ডকুমেণ্ট ক্ৰিয়েট কৰিব লাগিব, বেছিক ফৰ্মেটিং, বোল্ড কৰা হওক, আণ্ডাৰলাইন কৰা হওক, যিটো আপোনাৰ টাইপছ আছে সেইটো চেঞ্জ কৰা হওক, হাইলাইট কৰা হওক। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ফৰ্মেটিং বা এডিটিং আছে সেইবিলাক চাই যাব লাগিব। টেবুলছ ক্ৰিয়েশ্যন, গতিকে এডিটিং, টেবুল কেনেকৈ বনায়, এলাইনমেণ্ট আৰু প্ৰিণ্টিং। এলাইনমেণ্ট কেনেকৈ কৰে, এটা এনেকৈ তলে তলে যিবিলাক থাকে ইয়াত এনেকৈ যেনেকৈ আছে, গতিকে সেইবিলাক এলাইনমেণ্ট কেনেকৈ কৰিব সেই MS Wordত সেইখিনি চাই যাব, বেছিক এইখিনি। আৰু MS Excelৰ কাৰণে আপোনালোকে এক্সেল শ্বীট কেনেকৈ ক্ৰিয়েট কৰে বা বেছিক ফাংচন বা বেছিক ফৰ্মুলাবিলাক, চেলাৰী হওক, নাম হওক, মেক্সিমাম হওক, মিনিমাম হওক, এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, ডিভাইড, এইবিলাক গোটেই চাই যাব। আৰু MS PowerPointৰ কাৰণে বেছি এইটো টান নহয়, ডকুমেণ্ট ক্ৰিয়েশ্যন এইখিনি জানিলে, MS Wordৰ এইবিলাক জানিলে PowerPointটো পাৰিয়ে যায়। ডকুমেণ্ট ক্ৰিয়েশ্যন হওক একে, বেছিক ফৰ্মেটিং বা এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকে বেছি চিন্তা কৰিব লগা নাই, কাৰণ ডিএমইৰ স্কিল টেষ্ট অতি সহজে হয়। গতিকে আপোনালোকে এইখিনি বেছিক যিখিনি কম্পিউটাৰৰ আপোনালোকে সেইখিনি চাই যোৱাটো ভাল হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। যদি আপোনালোকক ইয়াৰ ওপৰত যিখিনি কম্পিউটাৰ চিলেবাছ আছে তাৰ ওপৰত বিশেষভাৱে ভিডিঅ' লাগে তেতিয়াহ'লে
কমেণ্টত আপোনালোকে জনাব। গতিকে আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। তেন্তে পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।